দেখিছে নহয় 2টা বাজিছে আৰু আজি 2টা বজালৈকে মই বিচনাৰ পৰা উঠিবই পৰা নাই। আচলতে কি হ'ল জানেনে, উঠিলোঁ বাৰু, উঠি মই গা পা ধুলোঁ, ধুই আকৌ বিচনাতে উঠি আছোঁ, কিয়নো আজি বেটা দুটাই বহুত বেছি আমনি কৰি আছে, মানে মোৰ কোচত থাকিব লাগে। এতিয়া এটা বেটাক শুৱাই থৈছোঁ আৰু এটা বেটাক আকৌ মই কোচতে লৈ আছোঁ। এয়া চাওক, দিনটো আজি মোৰ এনেকেই পাৰ হৈছে। এতিয়া টাইম হৈ গ'ল 2:30। হাজবেণ্ডটো ওলাই গৈছিলে অকণমান, সেইকাৰণে মোৰ আৰু বেছি দিগদাৰ হৈ গ'ল আজি। নানী বাৰু আছিলে, তথাপিতো নানীয়ে এফালে ভাতো বনাব লাগে, এফালে ইহঁতকো চাব লাগে, তেনেকৈ মানে দিনটো পাৰ হ'ল আজি। আৰু এইফালে 3টাই বাজি গ'ল, ভাতো খোৱা নাই। হাজবেণ্ডক কৈছোঁ তুমি অকণমান ৰখা আৰু মই এতিয়া ভাতকেইটা খাই লওঁগৈ, কিয়নো ভাত নাখালেও নহ'ব ন, ভোকো লাগি আছিলে, উঠি যাবই পৰা নাছিলোঁ। এইফালে আজি ভাত বনাইছে দাইল আৰু অমিতা ভাজি, মানে মোৰ কাৰণে। অমিতা খালে ভাল হয়, কনষ্টিপেশ্যনৰ প্ৰব্লেম নহয়, আৰু বোলে মিল্ক প্ৰডাকশ্যনৰ কাৰণেও ভাল হয়, সেইকাৰণে। আৰু এতিয়া ভাতকেইটা খাই বৈ মই আজি পাণ এখন খাম দেই। পাণ বহুত দিনৰ পিছত এখন খাম আজি। পাণখন দেখিয়ে মনটো ভাল লাগি গৈছেগৈ, আৰু পাণ খাই অকণমান ৰখিয়ে আকৌ যাবলৈ হ'ল, বেটা সাৰে পালে। এতিয়া প্ৰত্যেক দিনাখনেই নতুন নতুন এটা অভিজ্ঞতা পাই গৈ আছোঁ। ৰাতি তাহাঁতি আমনি কৰে এনেকৈ, সেইটো গম পাইছিলোঁ, কিন্তু দিনত যে আমনি কৰে সেইটো আজিহে গম পালোঁ। যি কি নহওক, এয়া গধূলি এতিয়া মুৰ্গীৰ প্ৰথম, এতিয়ালৈকে মই বিচনাৰ পৰা নামিবই পৰা নাই। তেনেকৈয়ে পাৰ কৰিলোঁ আজিৰ মোৰ দিনটো।